ঢোল পেঁপাই গৰজি উঠিল অসমৰ সাংস্কৃতিক নগৰী যোৰহাট টাউনৰ মাজমজিয়া। পাহি লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বৃহত্তম বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজি প্ৰথমটো দিন। আৰু এই প্ৰথম দিনতে শ শ ল'ৰা ছোৱালীৰ অংশগ্ৰহণৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এই বৃহত্তম বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাখনি উদ্বোধক হিচাপে উপস্থিত থাকে যোৰহাটৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱ আৰু লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি। ক'বলৈ গ'লে এই কৰ্মশালাখনেই হৈছে যোৰহাটৰ আটাইতকৈ বৃহত্তম বিহু কৰ্মশালা, য'ত প্ৰথম দিনাখনেই উপস্থিত থাকে 600-700ৰো অধিক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। আৰু লগতে প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা। আৰু আহকচোন অকণমান চাওঁ। হ'বনে? মনৰ ৰ'বনে? এবাৰ প্ৰথমৰ পৰা আমি একদম শেষলৈকে নাচিম দেই। আমি উঠাই দিছিলো তাৰ বিষয়টো কি হ'ব সেই একেখন জেগাতে আঙুলিকেইটা মেলি